শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। হে মোৰ পূজ্য বাপসকল, আইসকল আৰু লগতে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত, আজি ভাগৱতৰ দ্বাদশ স্কন্ধৰ তাৎপৰ্য দিব ওলাইছোঁ। তাত যদি কিবা ভুল হয় আৰু লগতে ব্যাখ্যা কৰিব ওলাইছোঁ, ভুল হ'লে আপোনালোকে ক্ষমা দিয়ে যেন এয়ে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। ঘোষা মাধৱ বান্ধৱ উধাৰা বাপ কতনো সহিবু সংসাৰ তাপ মাধৱ বান্ধৱ উধাৰা বাপ কতনো সহিবু সংসাৰ তাপ। হে মাধৱ বান্ধৱ উদ্ধাৰ কৰা বাপ, কতনো সহিবু সংসাৰৰ তাপ। সংসাৰত তিনি তাপে জৰ্জৰিত হৈ থাকে জীৱই। এটা হৈছে আধ্যাত্মিক তাপ, এটা হৈছে আধি দৈবিক তাপ আৰু আনটো হৈছে আধি ভৌতিক তাপ। এই তাপত পৰা কেনেকৈ উদ্ধাৰ পাব পাৰি তাকেই ঘোষাত লিখিছে। পদ বুলন্ত সুকে শুনানি পবৈজ বাহয় স্কন্ধৰ জিতাত পৈজ। বুলন্ত সুকে শুনা নিপবৈজ। শুকদেৱে নিপবৈজ পৰীক্ষিত ৰজাক কৈছে বাহয় স্কন্ধ অৰ্থাৎ দ্বাদশ স্কন্ধৰ যি তাৎপৰ্য সেই কথা শুকদেৱে পৰীক্ষিতৰ আগত কৈছে। কৃষ্ণ বিনে নাই অপৰ দেৱ জানিয়া কৃষ্ণক কৰি সেৱ। কৃষ্ণ বিনে অন্য দেৱ আৰু নাই। কৃষ্ণই পৰম পুৰুষোত্তম ঈশ্বৰ ভগৱন্ত। গতিকে আমি কৃষ্ণৰ বিনে অন্য দেৱতাক ভজনা কৰিব নালাগে, কৃষ্ণকে সেৱা কৰিব লাগে। যাহাৰ আছে পুণ্য সংসাত শিষে পাতে কাণ কৃষ্ণ কথাত। যাৰ পুণ্য অসংখ্যাত আছে সিহে কৃষ্ণৰ কথাত কাণ পাতে। সেহিহে কৃষ্ণক বোলে আপোন শুনিও কৃষ্ণ দেৱতাৰ গুণ। সেহিহে কৃষ্ণক বোলে আপোন। সেইজনে অৰ্থাৎ ভকতজনে, ভকতেহে কৃষ্ণক আপোন কৰি লয়। যাৰ পুণ্য অসংখ্যাত আছে সেই অভকতেতো ঈশ্বৰ কি, ঈশ্বৰক কেনেকৈ চিন্তা কৰিব লাগে সেইখিনি বুজিয়েই নাপায়। ভকতেহে অৰ্থাৎ যাৰ পুণ্য অসংখ্যাত আছে সেইজনেহে কৃষ্ণৰ কথাত কাণ পাতে আৰু কৃষ্ণক নিজৰ কৰি লয়। সেহিহে কৃষ্ণক বোলে আপোন শুনিও কৃষ্ণ দেৱতাৰ গুণ। গতিকে কৃষ্ণৰ আপোন কৰি লয় আৰু কৃষ্ণৰ কি দেৱতাৰ গুণ আছে ইয়াত ক'ব। ভকতে যত লয়ে গুণ নাম তাহাৰ মালা গাঁঠি অনুপাম।
ভকতে ভগৱন্তৰ নাম গুণ লৈ থাকে আৰু কণ্ঠত আনন্দতে নামৰ মালা গাঁঠি অৰ্থাৎ নাম জপ কৰি থাকে। তাৰ উদাহৰণ দিবলৈ অনুপাম তুলনা নাই। কিমান ভকতে নাম গুণ জপ কৰি কিমান আনন্দ পায় সেইখিনি ভকতেহে জানে। পিন্ধন্ত কণ্ঠত কৰি উৎসৱ হেনকে ভকত বন্ধু মাধৱ। পিন্ধন্ত কণ্ঠত কৰি উৎসৱ আনন্দ উল্লাসত কণ্ঠত ঈশ্বৰ নাম লয় সেনেকে ভকত বন্ধু মাধৱ। সেই তেওঁৱে ভকত আৰু ঈশ্বৰ অৰ্থাৎ মাধৱৰ বন্ধু হয়। যিজনে যায় হৰি নাম সেবি পাছত ফুৰৈ যত দেৱ দেৱী। যিজনে হৰি নাম সুমন কৰে, শ্ৰৱণ কীৰ্তন কৰে, সেৱা কৰে, তাৰ পিছত দেৱ দেৱীবিলাকো ঘূৰি ফুৰে। যত এক তীৰ্থে তাক স্তুতি কৰৈ তাৰ বায়ু পাপ সমস্ত হৰৈ। যতেক তীৰ্থে তাক স্তুতি কৰৈ। তীৰ্থবিলাকেও ভকতৰ কাৰণে বাট চাই থাকে, তুতি কৰি থাকে ভকত কেতিয়া আহিব। ভকতে বায়ুৰ পাপ সমস্ত হৰৈ অৰ্থাৎ হৰণ কৰে, নাইকিয়া কৰে। যিজনে ফুৰৈ নাম উচ্চাৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। যিজনে নাম উচ্চাৰি ফুৰে তাৰ পাছে পাছে ভগৱন্ত হৰি পিছে পিছে ঘূৰি ফুৰে। ভকত বৎসক চেনেহে ধেনু ধায় ভজিও জানিহে নহৰি পায়। বৎসক চেনেহে যেন ধেনু ধায়। বৎস মানে পোৱালি, ধেনু গৰু, গাই গৰুজনীয়ে যেনেকৈ চেনেহত পোৱালিটোৰ চেনেহত পিছে পিছে ঘূৰি ফুৰে, তদ্ৰূপ তেনেকৈ ভগৱন্তক ভজিলে ভগৱন্তও ভকতজনৰ পিছে পিছে ঘূৰি ফুৰে। একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। এজনে যদি নাম উচ্চাৰণ কৰে আৰু শজনে যদি নামক শুনি থাকে, শুনাজনো শ্ৰৱণ কৰাজনো পাপবিলাক নাইকিয়া হয়। হেনকে আশ্চৰ্য দেৱতা হৰি যাহাৰ নাম ললে মাত তৰি। হেনকে আশ্চৰ্য এনেকুৱা আচৰিত দেৱতা হৰি, ভগৱন্তক কৈছে দেৱতা হৰি, যাৰ নাম ল'লে মাত্ৰ তৰি অৰ্থাৎ ভৱকূপৰ পৰা তৰিব পাৰে। অনিচাটো যিটো বিষ্ণু কহে তাহাৰো সমস্ত পাতক দহে। অনিচ্ছা যদি ইচ্ছাও নাথাকে তথাপিতো বিষ্ণুক সুমন কৰি থাকে, ভগৱন্তক সুমন কৰে, তাৰো সমস্ত পাপ দহন কৰে অৰ্থাৎ পুৰিচাই কৰে। প্ৰেমে ভজে যিটো কৃষ্ণৰ পাও কহিব তাহাৰ কত ভাৱ। প্ৰেমে ভজে যদি আনন্দই ঈশ্বৰৰ
চৰণত শৰণাগত হৈ প্ৰেমে ভজে আনন্দতে ভজে তাৰ প্ৰভাৱ কৈ কৰিব নোৱাৰি সংসাৰৰ গতে পৰিয়া লোক মোহত অন্ধনে ৰায় দুখ সুখ সংসাৰ গতে এই সংসাৰখন গাতত আমি জীৱই পৰি আছোঁ সংসাৰৰ মোহতে অন্ধ হৈ আমি থাকিলে এই ভগৱন্তক যদি আমি চিন্তা নকৰোঁ ভগৱন্তৰ শৰণাগত হৈ পেলাই আমি সেৱা নকৰোঁ শ্ৰৱণ কীৰ্তন নকৰোঁ তেতিয়াহ'লে এই সংসাৰৰ গতে পৰা উদ্ধাৰ পোৱাটো টান এক ভগৱন্তৰ বিনে ভগৱন্তক চিন্তা কৰাৰ বিনে অন্য প্ৰকাৰে সংসাৰখনৰ পৰা সংসাৰ মায়া বন্ধনৰ পৰা তৰিব পৰা নাযায় সংসাৰৰ গতে পৰিয়া লোক মোহত অন্ধনে ৰায় দুখ সুখ এই সংসাৰগতৰ মোহত অন্ধ হৈ আমি কিমান কিলে কষ্ট ভোগোঁ একমাত্ৰ ত্ৰাণকৰ্তা ভগৱন্তৰ নাম স্মৰণ কৰা ভগৱন্তৰ কীৰ্তন কৰা ভগৱন্তৰ শৰণাগত হৈ সেৱা কৰা এই ভক্তি পন্থ কাল ভুজংগে দংশী লৈ পান কৃষ্ণ বিনে কোনে কৰিবে টান কাল ভুজংগে দংশী লব কাল সময় ভুজংগ পৰীক্ষিত ৰজাক শৃংগী মুনিয়ে শাপ দিছিল যে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰক আমাৰো সেই কাল ভুজংগে দংশী লব পান আমি সেইটো কথা জানিব লাগিব 7 দিনৰ ভিতৰত যিকোনো এটা বাৰত প্ৰত্যেকজন লোকে এই ইহ সংসাৰ এৰি যাব লাগিব সেই সময়ত কৃষ্ণৰ নাম সাৰে কৃষ্ণৰ শ্ৰৱণ কীৰ্তনেহে উদ্ধাৰ পাব পাৰি টান পাব পাৰি গতিকে আমি ঈশ্বৰক সেৱা কৰিব লাগে নাম কীৰ্তন কৰিব লাগে সুমৰণ কৰিব লাগে যতে ক দেখা খোজ সমুদায় হস্তিৰ খোজত সবে লোকায় যতে ক দেখা খোজ সমুদায় হস্তিৰ খোজত সবে লুকায় এইবিলাক সংসাৰৰ গতত পৰি থাকিলে পাপৰ দম হস্তি মানে পাপৰ প্ৰতীক আমাৰ পাপে দম হৈ যায় কিন্তু কৃষ্ণ নাম সুমনে পাপ খণ্ডন কৰে পাপ নাইকিয়া কৰে পূৰ্ণ অৰ্জন কৰে আৰু সময়ত বৈকুণ্ঠলৈ যাব পাৰি এহি মতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যায়স্ত ভগৱন্ত আনন্দময় স্বৰূপ আনন্দময় ব্ৰহ্ম ভগৱন্ত গতিকে আমি জীৱবিলাক ভগৱন্তই অংশস্বৰূপ গতিকে আমি ভগৱন্ততেই কৃপাৰ বলত আমাৰ জন্ম হৈছে আৰু ভগৱন্তৰ নাম কীৰ্তন কৰি আমি ভগৱন্ততে লীন যাব লাগিব অস্ত যায় আতি পাতকীও কৰি হৰিষ থিয়া ঐ কৃষ্ণক এক নিমিষ অতি পাতকীও অতি পাপীও যদি হৰিষ মনে আনন্দ মনেৰে ভগৱন্তক চিন্তা কৰে ভগৱন্তৰ নাম কীৰ্তন কৰে ভগৱন্তক সুমৰণ কৰে তেতিয়াহ'লে এক নিমিষ সামান্য সময়ো যদি মৃত্যুৰ সময়ত ভগৱন্তৰ নাম লয়
তেতিয়াহ'লে অতি পাতকীয় গতি পায়। অজামিলই ইমান পাপ কৰিছিল, তেওঁক যমদূতে বান্ধি নিবলৈ আহিছিল। তেওঁ ভয়ত আৰ্তনাদ হৈ পুত্ৰ স্নেহত পুত্ৰক নাৰায়ণ বুলি মাতোতে তৎক্ষণাৎ বিষ্ণুদূত আহি অজামিলক ৰক্ষা কৰিলে আৰু বৈকুণ্ঠৰ প্ৰাপ্তি হ'ল। ভৈল পুণ্যশালী সিও বিচিত্ৰ, পবিত্ৰ কাৰিকো কৰৈ পবিত্ৰ। নাম ল'লে পুণ্যশালী হয়, পুণ্য অৰ্জন হয় আৰু বিচিত্ৰ আচৰিত ধৰণে পবিত্ৰ হয়। সম্পদকো জানা নুহি সম্পদ, জানা পদকো নুহি আপদ। সম্পদ, আমি সম্পদ বুলিলে সাধাৰণতে দিনবিলাক ভালদৰে যোৱা, ৰোগ ব্যাধি নোহোৱা, তেনেকুৱা সম্পদ বুলি ভাবোঁ। একচুৱেলি সেইটো সম্পদ নহয়। বিপদ থাকিলেও আপদ থাকিলেও যদি আমি ঈশ্বৰক চিন্তা কৰোঁ, সেয়া সম্পদ হ'ব। আৰু যদি ঈশ্বৰৰ নাম নোলোৱাকৈ আমি দিনটো পাৰ কৰোঁ, তেতিয়াহ'লে কি হ'ব? সেইটোৱে আপদহে হ'ব। পৰম সম্পদ হৰি ভকতি, আপদ জানা হৰি বিৰকতি। পৰম সম্পদ হৰি ভকতি। আমি ঈশ্বৰৰ নাম সম্পদ হিচাপে ল'ব লাগিব, পৰম সম্পদ। এইবিলাক ঘৰ দুৱাৰ, পুত্ৰ পৰিবাৰ, যিমান যি ধন ঐশ্বৰ্য বিভূতি আছে, সেইবিলাক সম্পদ নহয়। এক ঈশ্বৰৰ নামহে সম্পদ, লগত ঈশ্বৰৰ নামষাৰহে যাব। এইবিলাক বস্তু ইয়াতে এৰি থৈ আমি যাব লাগিব। মহাপাপীয়াতি অধম জাতি, তাকো নামে কৰে পবিত্ৰ আতি। মহাপাপীয়াতি অধম জাতি হ'লেও তাকো নামে পবিত্ৰ কৰিব পাৰে। সেনেকে নাম ধৰ্ম শিৰোমণি, পাপ অৰণ্যৰ যেন গণি। গতিকে নাম ধৰ্মৰ শিৰোমণি, শিৰৰ মণি মুকুট স্বৰূপ। আমি নাম খাওঁতে শুওঁতে উঠোঁতে বহোঁতে লৈ থাকিব লাগিব। পাপৰ অৰণ্য যেন গণি, পাপৰ দম, আমি যিবোৰ পাপ কৰি আছোঁ নামৰ দ্বাৰা পুৰি ভস্মীভূত কৰিব পাৰে। কলিত পৰম উপায় নাম, একদায়ে সিজে তৃতীয় কাম। কলিত নাম লোৱাটো পৰম উপায়। কলিযুগ, ঘোৰ কলিযুগত নাম মানুহৰ মুখত নাহে, কিন্তু কলিত এনেকুৱা কথা দিছে, ভগৱন্তৰ নাম ল'লে জীৱ তৰিব পাৰে। সত্য যুগত ধ্যান কৰিছিল, ধ্যান কৰোঁতে কিমান ৰ'দে বতাহে কিমান যুগ ধৰি ধ্যান কৰে, তেতিয়া ভগৱন্তক পায়। আৰু ত্ৰেতা যুগত যজ্ঞ কৰিছিল, কিমান টকা পইচা লাগিছিল যজ্ঞ পাতোঁতে, তেতিয়াহে ভগৱন্তক পায়। দাপত পূজা কৰিছিল, পূজা কৰোঁতেও বহুত ধন টকা পইচাৰ প্ৰয়োজন হয়, কিন্তু কলিত উপায় ইমান সুন্দৰ। কলিত ভগৱন্তৰ নাম ল'লেই জীৱ তৰি যাব পাৰে। আৰু কলিযুগত যদি জন্ম হয়, আৰু ভাৰত ভূমিত যদি জন্ম হয়, আৰু যদি মনুষ্য তনু পায়, আৰু লগতে
নাম যদি লয়, গতিকে এই চাৰি সংযোগ যেতিয়া হ'ব, ঈশ্বৰৰ চিন্তা কৰিব, অনায়াসে বৈকুণ্ঠ প্ৰাপ্ত হয়। তৃতীয় কাম সিজে বোলে, তিনিটা কাম সিজে। উপজয় পুণ্য পাপ হুয়ে দূৰ, মিলয় মহামূৰ্খ সুখ পচুৰ। কলিত নাম ল'লে পুণ্য উপাৰ্জন হয় আৰু পাপ দূৰ হয়, আৰু মিলয় মহামূৰ্খ মুক্তি পায় আৰু সুখ প্ৰচুৰ হয়। কলিত লোকৰ মলিন মতি, নুপুজয়ান পুণ্য সম্পত্তি। কলিত লোকৰ মলিন মতি, অন্ন দূষিত, বায়ু দূষিত, পানী দূষিত, সকলোবিলাক দূষিত। সেই দূষিত এক কৃষ্ণ নামেহে মলিনতা নাইকিয়া কৰিব পাৰি। কলিত লোকৰ মলিন মতি, নুপুজয়ান পুণ্য সম্পত্তি। গতিকে কলিযুগত পুণ্য সম্পত্তি কৰিবলৈ বহুত সহজ, খালি এক ঈশ্বৰৰ নাম ল'লেই হয়। নামেহে পৰম ধৰ্ম কলিত, নামেহে মৰণ সম্বল বিত। নাম পৰম ধৰ্ম কলিযুগত। নাম এক কৃষ্ণ নাম, ঈশ্বৰৰ নাম আমি যদি নাম লৈ থাকোঁ, এই মৰণৰ সম্বলৰ বিত্ত, অৰ্থাৎ বিত্ত মানে টকা পইচা, নামৰ বিত্ত পুণ্য লগত যাব। মৰণৰ সময়ত অইন একো নগ'লেও ঈশ্বৰৰ নামষাৰ লগত গ'লে পুণ্য উপাৰ্জন হ'ব আৰু বৈকুণ্ঠপুৰীত স্থান পাব। হেন জানি তেজি বিষয় ধান্দা, হৰিক নামক গলত বান্ধা। হেন জানি তেজি বিষয় ধান্দা, গতিকে আমি এইবিলাক বিষয়তে উতিবাহি নেথাকি হৰি নাম, হৰি কীৰ্তন অনবৰতে গলত বান্ধা বুলিছে, ডিঙিত কণ্ঠত চুমন কৰি থাকা, অনবৰতে গুণগান গাই থাকা। কত পুণ্য পায় মনুষ্য তনু, ইহাক বিফল নকৰা পুনু। কত পুণ্যৰ ফলত 84 লাখ জন্মৰ পাছতহে মানুহ জন্ম পায়। গতিকে কত পুণ্য পায়, মনুষ্য তনু পালোঁ, এই মনুষ্য দেহাটো পালোঁ, এই দেহাটো বিফল কৰিবলৈ দিয়া নাই। মোহ নিদাৰি লোৱা চেতন, কৃষ্ণৰ সেৱাত কৰা যতন। মোহ নিদ্ৰা, এইবিলাক মায়া মোহ নিদ্ৰা এৰি চেতন লভিব দিছে। কেনেকৈ আমি গতি পাওঁ, কেনেকৈ মুক্তি পাওঁ, কেনেকৈ বৈকুণ্ঠ পদ পাওঁ, তাকে কীৰ্তনত লিখিছে যে, ভাগৱতত কৈছে যে চেতন লোৱা, ঈশ্বৰৰ নাম লোৱা, নাম চুমন কৰা, নাম জপ কৰা, তেতিয়াই জীৱই গতি পাব। সতৰে কৰা পৰলোক কাম, ঘুকিও ঘনে ঘনে ৰাম ৰাম। সতৰে কৰা পৰলোক কাম, ঘুকিও ঘনে ঘনে ৰাম ৰাম। গতিকে আমি পৰলোকৰ কথা চিন্তা কৰিব লাগিব। যমৰ যান্ত্ৰণা ভোগাতকৈ ঈশ্বৰৰ নাম লৈ বৈকুণ্ঠ প্ৰাপ্তি হ'লে জীৱৰ পুনৰাগমন নঘটে। এনেই জীৱৰ কিমান জন্ম হৈ থাকিব লাগিব, আৰু মৃত্যুৰ পাছত আকৌ জন্ম, মৃত্যুৰ পাছত আকৌ জন্ম, জন্মৰ পাছত মৃত্যু, এনেকৈ কৰি ভ্ৰমি ফুৰিব লাগে। কিন্তু ঈশ্বৰৰ নাম ইমান সুমংগল, ইমান সুমধুৰ, ইমান সুন্দৰ। ঈশ্বৰৰ নাম কৈ থাকিলে উৰ নপৰে আৰু আনন্দত ৰস বাঢ়ি যায়,
অমৃতটোতকৈ স্বাদযুক্ত ঈশ্বৰৰ নামষাৰ। গতিকে আমি সকলোৱে ঈশ্বৰৰ নাম লৈ যাতে জগত কল্যাণ হয়, জীৱ কল্যাণ হয়, বিশ্বৰ শান্তি হয়, এই অৰ্থে কীৰ্তনত ঘনে ঘনে ঈশ্বৰৰ নাম লোৱা কথা কৈছে। কিবা যদি ভুল হয় আজিলৈ সামৰিলোঁ। ভুল হ'লে আপোনালোকে ক্ষমা দিয়েছেন। এই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। কৃষ্ণ।